সোণালী মুৰ্গীৰ পোৱালিখিনিৰ 29 নম্বৰ দিন আৰু 29 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময়। ৰাতিপুৱা দানা দি দিছিলোঁ প্ৰথমতে আৰু দানা দিয়াৰ পিছতে এয়া পানী দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান নহৰু ব্যৱহাৰ কৰিছোঁ অকল সুদা পানীত প্ৰতি লিটাৰ পানীৰ বাবে 1 ফুটাকৈ আৰু ভিতৰৰ টেম্পাৰেচাৰ বৰ্তমান 32-33 ডিগ্ৰী হৈ আছে। ৰাতিপুৱা ৰ'দ ওলাইছে কিন্তু বতৰটো অলপমান ডাৱৰীয়াও হৈ আছে, সেইকাৰণে আধা পৰ্দা উঠাই দিয়া হৈছে, সম্পূৰ্ণকৈ উঠাই দিয়া নাই। আৰু বৰ্তমানলৈকে মোৰ মৰ্টেলিটি বুলি ক'লে পোৱালিখিনিৰ 6টা মুৰ্গী পোৱালি মৰিছে, ব্ৰুডিঙৰ সময়তে যি মৰিলে আৰু তাৰপিছত মৰা নাই এতিয়ালৈকে। এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে এয়া পানী দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন দিয়া নাই, যিহেতুকে দিনটো গৰম হৈ আছিলে আৰু গৰমৰ কাৰণে এতিয়া অকল সুদা ঠাণ্ডা পানী দি দিছোঁ। মুৰ্গী পোৱালিখিনিয়ে ঠাণ্ডা পানী খাই অলপমান সকাহ পাব, সেইটো কাৰণে ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ। আৰু বৰ্তমানলৈকে মুৰ্গী পোৱালিখিনিয়ে 5 বেগ দানা সম্পূৰ্ণ কৰিলে, অৰ্থাৎ আপোনাৰ 2.5 কুইণ্টেল শেষ কৰিলে সম্পূৰ্ণকৈ। আৰু ভিতৰৰ টেম্পাৰেচাৰ যথেষ্ট বৃদ্ধি হৈ আছে, 36-37 ডিগ্ৰী ৰ'দ দি আছিলে গোটেই দিনটো আজি, সেইটো কাৰণে